সাংসদ গৌৰৱ গগৈ আজি মুকলমৰ কাপলবৰীৰ বৰখেতি বিধানসভা সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মনৰ বাসগৃহত উপস্থিত হয় আৰু সমষ্টিটোৰ বিষয়ে বুজ লয়। সাংবাদিকৰ বহুকেইটা প্ৰশ্নৰ সন্মুখীন হয় সাংসদ গৌৰৱ গগৈয়ে কয়, টাইগাৰ জিন্দাহে ছবিৰ দৰে ছালমান খানৰ পত্নী যদি ISI এজেণ্ট তেন্তে গৌৰৱ গগৈও ৰ এজেণ্ট হয় আৰু কয়, দিল্লীত কেজৰিৱালৰ যি অৱস্থা ২৬ৰ বিধানসভা সমষ্টিৰ নিৰ্বাচনত ৰাইজ মিত্ৰতাৰ ফালেহে যাব। মুকলমুৱাৰ পৰা আজিজ আলী ৰিপৰ্ট, NDS নিউজ। মানে দিশাটো ঠিকে আছে, আমি মিত্ৰতাৰ ফালেহে আমি যাবলৈ বিচাৰোঁ আৰু নিশ্চয় এই সন্দৰ্ভত আমাৰ সভাপতি মহোদয় ভূপেন বৰা ডাঙৰীয়াই বহুত সময়ত নিজৰ কথাখিনি ব্যক্ত কৰিছে। যিখিনি কথা আমি নিজৰ ভিতৰত আলোচনা কৰিছোঁ সেইখিনিয়ে কথা তেওঁলোকে ৰাজহুৱাভাৱে সাংবাদিকসকলৰ জৰিয়তে কথাখিনি কৈছে। আমি বিচাৰোঁ যে আমি যেতিয়া গাড়ীখন চলাওঁ, গাড়ীখন বেছি ফাষ্ট চলালে আমাৰ অলপ কেতিয়াবা ভুলত এক্সিডেণ্ট হৈ যায়। গাড়ীখন আমি 60 স্পীডত লৈ যাবলৈ বিচাৰোঁ। সকলোৱে ইয়াত বহক, সকলোৱে কমফৰ্টেবল ফিল কৰক আৰু সেইকাৰণে মই ভাবোঁ যে ধাৰাবাহিক পৰ্যায় আমি আলোচনাখিনি আগুৱাই লৈ যামগৈ। যে ছ'চিয়েল মিডিয়াত এটা বিষয়ে মানে প্ৰতিক্ৰিয়া হৈ আছে যে আপোনাৰ পত্নী ISIৰ লগত জড়িত, এটা ISIৰ লগত জড়িত ইছলামাবাদত তেওঁ কাম কৰি আছে, এই সম্পৰ্কে আপুনি কি কয়? চাওক, মই মোৰ যোৰহাট লোকসভা নিৰ্বাচনত মোৰ নিৰ্বাচনৰ প্ৰায় 1 মাহ আগত এইবোৰ চব কথা, এনেধৰণৰ কথা, এইবোৰ চব নহয়, নতুন নতুন কথা লাগেতো নিৰ্বাচনত। সেই সময়ত বেলেগ বেলেগ ধৰণৰ কথাবোৰ ওলাইছে যে বিদেশৰ ছোৱালী কিয় বিয়া কৰিলে, অসমৰ ছোৱালী নাপালে নেকি, খুৰাৰ লগত কিবা ভাল আছে নে কিবা বেয়া আছে নে, এনেকুৱা বহুত কথাখিনি চব অপপ্ৰচাৰ। কিন্তু নিৰ্বাচন সময়ত স্বাভাৱিক, সেই নিৰ্বাচনৰ 1 মাহ আগতে প্ৰকাশ হ'ল আৰু তাৰ ফলটো যোৰহাটৰ ৰাইজে দিলে। এইবাৰ দেখিছোঁ বিজেপি দলৰ ভিতৰত নতুন ভয়, নিৰ্বাচন অহা বিধানসভা নিৰ্বাচন 1 বছৰ পিছত আছে, এতিয়াৰ পৰাই অপপ্ৰচাৰ আৰম্ভ কৰিলে। এইবাৰ বেছি তেওঁলোকে শংকিত হৈছে নেকি, যিহেতু ৰাইজৰ তেওঁলোকৰ প্ৰতি মোহভংগ হৈছে, তেওঁলোকে গম পাইছে, যাৰ ফলত পঞ্চায়ত নিৰ্বাচন পাতিবলৈ তেওঁলোকে সাহস কৰা নাই, এটা পিছত এটা তেওঁলোকে কাৰণ দেখাই আছে। আৰু মই ভাবোঁ বিশেষকৈ মুখ্যমন্ত্ৰী মহোদয় যেতিয়াৰ পৰা বিজেপি দলৰ নতুন সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া সভাপতিত্ব ল'লে, তেতিয়াৰ পৰা আৰু তেওঁলোকে শংকিত হৈ গৈছে, গম পাইছে যে তেওঁ পৰিয়ালৰ কিছু ডেফামেশ্যন কেছ, এইবোৰ চব বাতৰি দিল্লীত কাণত পৰিছে। যিদৰে তেওঁ নিজে বেকডোৰ যোগেদি মুখ্যমন্ত্ৰী হ'ল, কোনদিনা বিজেপি নেতৃত্বত তেওঁক আঁতৰাই বেকডোৰৰ পৰা দিলীপ শইকীয়াক মুখ্যমন্ত্ৰী বনাই দিয়ে, সেয়া লৈ তেওঁলোকেও অলপ শংকিত হয়। বহুত তেওঁলোকৰ কাম কাজবোৰ, খোজ কাবাজবোৰ আমি চাই আমি অনুমান পাইছোঁ। যে আপুনি নিজে কি, আপোনাৰ যিহেতু পত্নী অভিযোগ আহিছে ISIৰ লগত ইছলামাবাদত কাম কৰে, আপোনাৰ পোনপটীয়াভাৱে আমি জানিব বিচাৰিছোঁ। নাই, মই সেইটোৱে কৈছোঁ, কোনোবা দিনতো কোনোবাই সুধিলে মই কৈছোঁ তেওঁ যদি ISI এজেণ্ট, ছালমান খানৰ চিনেমা এটা আছে টাইগাৰ জিন্দাহে, ময়ো মানে ৰ এজেণ্ট তেতিয়া, তো যদি তেওঁ আছে ময়ো ৰ এজেণ্ট। এইবোৰ চব অপপ্ৰচাৰ, মনোৰঞ্জন, অসমৰ জনসাধাৰণ চব কথা ভালদৰে জানে আৰু অসমৰ জনসাধাৰণ আজি তেওঁৰ বিবেক শক্তিৰ ওপৰত মোৰ বিশ্বাস আছে, তেওঁলোকৰ ওপৰত মই এৰি দিছোঁ। যে 12 বছৰ ধৰি আপোনাৰ পত্নীয়ে নাগৰিকত্ব লোৱা নাই, যে চিটিজেনশ্বিপ লোৱা নাই, ভাৰতৰ নাগৰিকত্ব, এই সম্পৰ্কে কি কয়? মই কৈছোঁ যে মুখ্যমন্ত্ৰী অলপ টেনশ্যনত আছে, যাৰ ফলত তেওঁৰ মানে পৰিয়ালৰ কিছু ডেফামেশ্যন কেছবোৰ, এতিয়া কলিয়াবৰ তিনিআলিৰ সন্মুখতো হাইৱে কেছবোৰ, এইবোৰ চব মানে দিল্লীত কাণত পৰি আছে। সেই দিল্লীৰ মানে নিজৰ বিজেপি দলৰ নেতৃত্বক ভাল পোৱাবলৈ কাৰণে এই কিছুমান ধৰণৰ মন্তব্য প্ৰকাশ কৰি আছোঁ। মোৰ ফালৰ পৰা তেওঁৰ প্ৰতি শুভেচ্ছা থাকিল। দিল্লী বিধানসভা নিৰ্বাচন আপোনাৰ সচনীয় পৰা যায়, তাৰপিছত অসমত কিদৰে মানে আগন্তুক মানে বিধানসভাৰ পঞ্চায়ত না, দিল্লী নিৰ্বাচনত সেইটোৱে প্ৰমাণ কৰে যে কেজৰিৱাল ডাঙৰীয়া মাত্ৰ প্ৰচাৰৰ ওপৰত নিৰ্ভৰ, আৰু প্ৰচাৰ কৰিলে কাম নকৰিলে ৰাইজে আশীৰ্বাদ নিদিয়ে। মই ভাবোঁ দিল্লীত কেজৰিৱাল ডাঙৰীয়াৰ যিখিনি মানে শেষত গৈ যি ফলাফল হ'ল, অসমৰ ভিতৰত একে ফলাফল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হ'বলৈ গৈছে। গোটেই প্ৰচাৰ, মাত্ৰ প্ৰচাৰ, আৰু মোৰ ক্ষেত্ৰত অলপ অপপ্ৰচাৰ। প্ৰচাৰ আৰু অপপ্ৰচাৰ লৈ আপোনালোকে ৰাইজৰ আশীৰ্বাদ আগন্তুক দিনত গ্ৰহণ কৰিব নোৱাৰিব।